পূৰ্ণ সিদ্ধান্ত লোৱা হয় সেইকেইটাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক অলপ সোনকালে অৱগত কৰি লৈছো আৰু যিকেইটা খুব টেকনিক্যাল ধৰণৰ সিদ্ধান্ত সেইকেইটা আপোনালোকে টুইটাৰত পাই যাব। প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়ততো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে 1-2 দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনিক সেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো। তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি, যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি, দেউতাক মাকক লৈ এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা গোটেইকেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব, বা গোটেইকেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব। ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব। এটাতো সকলোৰে এটা লিমিটো থাকিব, এটাতো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছো। তৃতীয়তে আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিল। এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডৰী যিটো বডি আইকমছ, তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট
ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছোঁ। কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লীত। এই সময়ছোৱাত ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে, সেইকাৰণে ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেচেডৰ যোন দিল্লীত আছে, সেই এম্বেচেডৰসকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। ইউনেস্কো এনেকুৱা এটা বডি, তাত সকলোৰে এটা এটা ভোট থাকে, এজন এজন দেশৰ এটা এটা ভোট থাকে। গতিকে দুখন দেশে যদি আমাক ভোট নিদিয়ে, ৰিকমেণ্ডেশ্যন হ'লেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়। এইটো এটা ডেমক্ৰেটিক প্ৰচেছতহে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। গতিকে আমি যাতে প্ৰত্যেকখন ৰাষ্ট্ৰৰে ভোট পাব পাৰোঁ, যিদিনাখন এই প্ৰস্তাৱটো হ'ব। আৰু সৌভাগ্যক্ৰমে এইবাৰ মিটিংখন নতুন দিল্লীত হ'ব আৰু তাৰ অধ্যক্ষয়ো ভাৰতে অধ্যক্ষতা কৰিব। আগে পিছে ভাৰতেও ক'ৰবাত গৈ মিটিঙত ভাগ লয়, কিন্তু এইবাৰ আমাৰ বাবে সৌভাগ্যৰ কথা যে এই মিটিংখনৰ অধ্যক্ষতাও ভাৰতে কৰিব। সেইবাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত ৰাজ্য চৰকাৰে যোগাযোগ কৰি যাতে এবাৰতে, নহ'লে কেতিয়াবা প্ৰথম মিটিংখনত নহয়, ছেকেণ্ড মিটিংখনলৈকে ডেফাৰ কৰে, ক্লাৰিফিকেশ্যন বিচাৰে বা থাৰ্ড মিটিংখনলৈকে যায়। এটা 2-3 বছৰৰ এটা প্ৰচেছ হয়। কিন্তু আমাৰ কথাটো হ'ল যে 2-3 বছৰলৈকে নগৈ যাতে প্ৰথম বছৰতে আমাৰ কামটো হ'ব পাৰে, তাৰ কাৰণে আমি এটা বিশেষ প্ৰচেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে, ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ। কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে
যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় হেতু প্ৰচাৰ ভাৰতীয়ে দিব 52টা এপিসোডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিসোড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশনাল এণ্ড ৰিজনেল চেনেলছ তাৰো আজি আমাৰ এমঅইউ খনত আমি এপ্ৰুভেল দিছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনালি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলত কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলত কেবিনেট ডিসিশন লৈছিল পলিটিক্যালি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ 93টা সমষ্টি 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি 93খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু যিকেটা সমষ্টিত আমি ভাল ফল দেখুৱাব পৰা নাই তেওঁলোকৰ তাতো একোখন সভা অনুষ্ঠিত কৰি ভৱিষ্যতত যে যত আমাৰ ডেফিচিয়েন্সি থাকি গৈছে যে আমি 23টা সিটত আমি কিয় পৰা নাই বা 94ত আমি পাৰিছো 26টা প্লাস আমাৰ 6টা এই 32টা সিটতো বা 32খন আসনতো আমি একোখন সভা কৰি তাৰ ৰাইজৰ অভাৱ অভিযোগৰ আমি বুজ লবৰ কাৰণেও আমি সিদ্ধান্ত লৈছো অৰ্থাৎ 126টা সমষ্টিতে যাম 93টা সমষ্টিত ধন্যবাদ দিবৰ কাৰণে যাম বাকি সমষ্টি কেইটাত যে ক'ত কি আমাৰ ডেফিসিট থাকি গল তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সংকল্প সভা হ'ব ইয়াত হ'ব ধন্যবাদ সভা আৰু বাকি কেইখনত হ'ব সংকল্প সভা আমি আজি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিব তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দেশত একেৰাহে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বিৰল সন্মানৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব গৈ আছে আজি কেবিনেটে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো অভিনন্দন জনাই এটা প্ৰস্তাৱ পাস কৰে যেটো পিছত আমি যেতিয়া তেখেতক সাক্ষাৎ পাম তেতিয়া তাত আমি অফিচিয়ালি আমি দিয়াৰ ব্যৱস্থা কৰিম বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয় আজি এটা কেবিনেটত আলোচনা হৈছে যে অসমত 200 কিমান কিলোমিটাৰ 264 কিলোমিটাৰ নদীৰ ওপৰত বানপানী নাই মথাউৰি নাই সেই কাৰণে সেই মথাউৰি নোহোৱা জায়গাখিনি দি পানীটো সোমাই গৈ বহুত অঞ্চল প্লাবিত কৰে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক আজি এটা দায়িত্ব দিয়া হৈছে
যে যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰো তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব কৰবাত কৰিবই নোৱাৰি বেলেগ কথা কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰো তেতিয়ালে যিবিলাক জাগাই জাগাই খালি এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদী সমূহত সেইটো সম্পূৰ্ণ হৈ যায় গতিকে ইয়াৰ বাবে কিমান পুঁজি লাগিব তাৰ বিষয়ে এটা অধ্যয়ন কৰি অহা কেবিনেটত ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক এটা প্ৰেজেন্টেশন দিব কোৱা হৈছে যাতে বান পৰিস্থিতিৰ সময়তে আমি সেই 264 কিলোমিটাৰ মথাউৰি একেলগে বনাবৰ কাৰণে আমি এটা সিদ্ধান্ত ল'ব পাৰো ৰিজাল্ট এইটোৱে হ'ব যে তেতিয়া 10 কিলোমিটাৰ মথাউৰি আছে 1 কিলোমিটাৰ মথাউৰি নাই গতিকে 1 কিলোমিটাৰটো দিয়ে পানী সোমাই যায় সেইকাৰণে এই 264 কিলোমিটাৰ ফ্ৰেশ মথাউৰি পুৰণা মথাউৰি ভাঙিছে ৰিপেয়াৰ কৰিছো নতুন বনাইছো নহয় 264 কিলোমিটাৰ নিউ এম্বেকমেন্ট আমি বনাব পাৰো নেকি তাৰ বিষয়েও এটা কিমান টকা লাগিব কিমান আমাৰ সম্পদ আছে তাৰ বিষয়েও আমি এটা ৰিপৰ্ট দিবৰ কাৰণে আজি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক নিৰ্দেশ দিয়া হৈছে আৰু বান পৰিস্থিতি জতে জেনেকে উদ্ভৱ হয় গাৰ্জেন মন্ত্ৰীখিনি যাতে ততাতয়াকৈ সেই জিলাখনত উপস্থিত হৈ ৰাইজক সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰ্দেশ দিছো শেষত কেবিনেটত আজি বহু দিনৰ মূৰত আমাৰ কেবিনেট হৈছে এই সময়ছোৱাত পদ্মশ্ৰী বিৰুবলা ৰাভা থানেশ্বৰ বড়ো ডাঙৰীয়াকে আদি কৰি কেবাগৰাকীও গুণী জ্ঞানী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে পদ্মশ্ৰী বিৰুবলা ৰাভাৰ মৃত্যু দিন 13 মে দিনটো অসমত আমি প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ পদ্মশ্ৰী বিৰুবলা ৰাভাৰ মৃত্যু দিৱস 13 মেটো আমি অসমত সদায় প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে আমি পালন কৰিম এইখিনি আছিল আপোনালোকৰ যদি কিবা সুধে সুধিব পাৰে কিবা যদি বুজিবলগীয়া আছে জেডপিসি এপি পঞ্চায়ত গোটেইখিনি হ'ব